আজি এই হালমাৰী চাহ বাগিচাত অসম তাঁতী সভা ডিব্ৰুগড় জিলা আৰু ২৬টা আঞ্চলিক আৰু তথা স্থানীয় ৰাইজৰ উদ্যোগত ঘটি পানী আৰু কুটুম ভেট অনুষ্ঠান আয়োজন কৰিবলৈ লোৱাইছে। এই অসম তাঁতী সভাৰ অন্তৰ্গত থকা আমাৰ তাঁতী চামচি তন্তবাৰ পাত্ৰ বঁটা খাৰ সকলোকে একত্ৰিত কৰি অসম তাঁতী সভা গঠন কৰা হৈছে। আৰু তেতিয়াৰ পৰাই আজি আমাৰ 1978 চনত জন্মলগ্নৰ পৰাই অসম তাঁতী সভাই গোটেই আমাৰ সমাজক একত্ৰিত কৰি বিভিন্ন উন্নয়নমূলক দিশত কাম কৰি আছে। আৰু আজি বৰ্তমান যি কুটুম ভেট অনুষ্ঠানৰ জৰিয়তে আমি আমাৰ যিবিলাক জাতি আছে তাঁতী চামচি তন্তবাই পাত্ৰ পোচাক পাৰ সকলোকে একত্ৰিত কৰি যাতে আমি অসম তাঁতী সভাৰ অন্তৰ্গত থকা সকলো জাতিয়ে আমি সকলো দিশত উন্নতি কৰিব পাৰোঁ, আগবাঢ়িব পাৰোঁ। আমাৰ নিজৰ কৃষ্টি সংস্কৃতিৰ লগতে শিক্ষা দীক্ষাৰ পৰা আদি কৰি সকলো দিশত যাতে আমি আগবাঢ়িব পাৰিম তাৰ বাবে চেষ্টা কৰা হৈছে। আজি আমাৰ এই হালমাৰী চাহ বাগিচাত প্ৰায় ৩,০০০ আমাৰ জাতিৰ লোকসকল ইয়াত উপস্থিত হৈছে। আৰু ইতিমধ্যে আমাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, শোভাযাত্ৰা আৰু ইয়াৰ পিছতে আমাৰ কুটুম ভেট অনুষ্ঠান হ'ব। গতিকে ইয়াৰ জৰিয়তে মই আমাৰ সকলো জাতি জনগোষ্ঠীক এইটোৱে বাৰ্তা দিব বিচাৰিছোঁ যাতে আমি অসম তাঁতী সভাও বিচাৰোঁ যাতে আমাৰ সমাজৰ সকলো দিশত আমি উন্নতি কৰিব পাৰোঁ আৰু আমি সকলো দিশত আগুৱাই যাব পাৰিম তাৰে চেষ্টা আমি কৰি আছোঁ। নমস্কাৰ।